নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই আইছেংফা বৰুৱাই পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস নিশিত তৃষ্ণা 1 কাপোৰৰ দোকানখনৰ পৰা ওলাই ৰশ্মিয়ে টেক্সি বিচাৰিলে ওচৰে পাজৰে ক'তো এখনো টেক্সি নাই ৰশ্মি ফুটপাথেৰে আগুৱাই গ'ল কিছু আঁতৰত থকা টেক্সি ষ্টেণ্ডটোলৈ এনেতে বগা ৰঙৰ নতুন চেভ্ৰলেট গাড়ী এখন আহি ৰশ্মিৰ ওচৰতে ৰৈ গ'ল হেল্ল' ৰশ্মি গাড়ীৰ পৰা সুন্দৰ সুঠাম যুৱকজনে মাত লগালে ৰশ্মিয়ে গাড়ীৰ ভিতৰলৈ চাই হাঁহি এটা মাৰি ক'লে ভাস্কৰ তুমি কলৈ আহিছিলা ৰশ্মি তোমাৰ গাড়ী ক'ত ভাস্কৰে ওলোটাকৈ প্ৰশ্ন কৰিলে গাড়ী অনা নাই টেক্সিতে আহিছিলো ৰশ্মিয়ে ক'লে বজাৰ হ'ল ৰশ্মিয়ে হাঁহি এটা মাৰি উত্তৰ দিলে এতিয়া নিশ্চয় ঘৰলৈ যাবা উঠা মোৰ গাড়ীত মই তোমাক থৈ আহিম লগে লগে ভাস্কৰে গাড়ীৰ দুৱাৰ খুলি দি বহিবলৈ ইংগিত দিলে ৰশ্মিয়ে ধন্যবাদ জনাই গাড়ীত উঠি ভাস্কৰৰ কাষতে বহিল ভাস্কৰে গাড়ী চলাই দিলে চহৰৰ মাজপথেৰে ধীৰ গতিৰে গাড়ী আগুৱাই গৈ থাকিল ৰশ্মি বৰুৱা চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অনন্ত বৰুৱাৰ একমাত্ৰ কন্যা অষ্টাদশী যুৱতী ৰশ্মিৰ তুলনা নাই শ যুৱকক উদ্ভ্ৰান্ত কৰিব পৰা ৰূপ আছে ৰশ্মিৰ চহৰৰ খ্যাত অখ্যাত অনেক যুৱকেই ৰশ্মিৰ সান্নিধ্য বিচাৰে ৰশ্মি ৰূপত জাহ যাব খোজে কিন্তু ৰশ্মিৰ যেন সেইবোৰৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই নিজক লৈয়ে ব্যস্ত ৰশ্মি স্বাভাৱিকতে অনেকৰ বাবে ৰশ্মি সাঁথৰ ৰশ্মিৰ ৰহস্য যাক উপলব্ধিহে কৰিব পাৰি স্পৰ্শ কৰিব নোৱাৰি ৰশ্মিৰ ব্যক্তিত্ব আছে যিসকলে সেই ব্যক্তিত্ব সহ্য কৰিব নোৱাৰে তেওঁলোকৰ মতে ৰশ্মিৰ সৌন্দৰ্য স্নিগ্ধ সৌন্দৰ্য নহয় এই সৌন্দৰ্য যেন খাপৰ পৰা উলিওৱা চিকমিক কৰা তৰোৱালৰ তীক্ষ্ণ সৌন্দৰ্য 25ৰ দেওনা পাৰ হোৱা সুন্দৰ সুঠাম যুৱক ভাস্কৰ বৰুৱায়ো ৰশ্মিক ভাল পাবলৈ বিচাৰে চহৰৰ ভিতৰতে নাম জ্বলা ধনী ঠিকাদাৰ তপন বৰুৱাৰ একমাত্ৰ পুত্ৰ ভাস্কৰ বৰুৱাৰো ৰূপ কম নাই যিকোনো যুৱতীকে পাগল কৰি পেলাব পৰা ৰূপ আছে ভাস্কৰৰ অজস্ৰ টকা আৰু কাৰ্টিকহেন চেহেৰা এই দুয়োটাৰে ভাস্কৰে অনেক যুৱতীক ভুলাই সৰ্বনাশ কৰি দিছে নাৰী ভাস্কৰৰ নিচাৰ বস্তু হিয়াৰ অবিহনে ভাস্কৰ যেন এখন্তেকো থাকিব নোৱাৰে নাৰীৰ মন জয় কৰি নিজৰ সান্নিধ্যলৈ আনি কিছুদিনৰ বাবে ভোগ কৰি হেৰি দিয়া ভাস্কৰৰ বাবে ই আমোদজনক খেল হ'ব ৰশ্মিৰ ওপৰত বহুদিনৰ পৰাই চকু পৰিছে ভাস্কৰৰ কিন্তু কোনো সুবিধা পোৱা নাই আজি হঠাৎ সেই সুবিধা অহাত ভাস্কৰৰ মন আনন্দেৰে ভৰি পৰিল ৰশ্মিক পোৱাটো ভাস্কৰৰ বাবে আটাইতকৈ ডাঙৰ জয়লাভ হ'ব ভাস্কৰৰ চেভ্ৰলেট গাড়ীখন হঠাৎ চহৰৰ শ্ৰেষ্ঠ হোটেল অপৰূপাৰ সন্মুখত ৰৈ গ'ল ৰশ্মিয়ে প্ৰশ্নবোধক দৃষ্টিৰে ভাস্কৰলৈ চালে একাপ চাহ খাই লওঁ ভাস্কৰে হাঁহি ক'লে নাই এতিয়া চাহ নাখাওঁ ৰশ্মিয়ে প্ৰতিবাদ কৰি ক'লে ঘৰলৈতো বেছি দূৰ নহয় হোটেলত চাহ খাব লাগে কিয় আহাচোন তুমি মাথো প্ৰতিবাদ কৰিব জানা হোটেলত চাহ খোৱাতেনো তোমাৰ ইমান আপত্তি কিয় ভাস্কৰ গাড়ীৰ পৰা নামিল ৰশ্মিয়ে দুনাই একো নকৈ গাড়ীৰ পৰা নামিল আৰু ভাস্কৰৰ লগে লগে হোটেলৰ ভিতৰলৈ সোমাই গ'ল হোটেলৰ ভিতৰৰ ফালে শাৰী শাৰী কেবিন ভাস্কৰে ৰশ্মিক লৈ এটা কেবিনৰ ভিতৰ সোমাল লগে লগে হোটেল বয় এটা আহি ভাস্কৰৰ ওচৰত উপস্থিত Sample complete. Ready to continue?